অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে বিনামূলীয়া দৰৱ ফ্ৰী মেডিচিন দিয়াৰ ব্যৱস্থা প্ৰত্যেকটো হস্পিটেলত কৰিছে। আমাৰ প্ৰায় 4,873টা আয়ুষ্মান আৰোগ্য মন্দিৰ আৰু আৰ্বান আয়ুষ্মান আৰোগ্য মন্দিৰ আছে। 4,873 PHC যাক আমি কওঁ প্ৰাইমাৰী হেল্থ চেণ্টাৰ 1018 1018টা। তাৰপিছত আছে CHC যাক আমি কওঁ কমিউনিটি হেল্থ চেণ্টাৰ 221টা। সাব ডিভিজনাল সিভিল হসপিটাল 17টা, ডিস্ট্রিক্ট হসপিটাল 22টা। স্বাস্থ্য বিভাগে প্রত্যেক বছর বা একটা ইন্টারভেলত আমি ইডিএল লিস্ট নোটিফাই করব। ইডিএল অর্থাৎ ইসেনশিয়াল ড্রাগ লিস্ট, দরকারি ঔষধৰ তালিকা, কোনটো হস্পিটেলত কোনটো ঔষধ থাকিব লাগিব তেনেকুৱা এটা তালিকা আমি ইস্যু কৰোঁ। এই তালিকাখনো আপোনালোকে পাই যাব। বিশেষকৈ যিটো মই ক'লো আয়ুষ্মান আৰোগ্য মন্দিৰ 4,800 আয়ুষ্মান আৰোগ্য মন্দিৰ যিটো সাব চেণ্টাৰ বুলি কোৱা হয় তাত 30 বিধ ঔষধ থাকিব লাগে। প্ৰাইমাৰী হেল্থ চেণ্টাৰ অৰ্থাৎ PHC যিটো 1018 আছে তাত 125 বিধ ঔষধ থাকিব লাগে। CHC কমিউনিটি হেল্থ চেণ্টাৰ 221টা আছে, তাত 261 বিধ মেডিচিন থাকিব লাগে। সাব চেণ্টাৰতো একে থাকিব লাগে, ডিষ্ট্ৰিক্ট হস্পিটেলতো একে থাকিব লাগে। 261 বিধ মেডিচিন থাকিব লাগে। সময়ে সময়ে বাতৰি কাকততো প্ৰকাশ পায়, আমিও কমপ্লেইন পাওঁ, সোশ্যাল মিডিয়াৰ মাধ্যমত আমাৰ তাত আহি থাকে যে ঔষধ নাই বুলি এটা কমপ্লেইন আহি থাকে। যোৱা 8 মাহ স্বাস্থ্যমন্ত্ৰী হোৱাৰ পিছত মোৰ চিন্তাত আছিল যে এই সমস্যাটো আমি কেনেকৈ নিষ্পত্তি কৰিব পাৰোঁ। আমাৰ সাপ্লাই চেইন মেনেজমেণ্ট ভাল কৰা হ'ল। ঔষধ যোগান ধৰা যিটো ব্যৱস্থা আছিল ডিষ্ট্ৰিক্ট বেয়াহাউচৰ পৰা প্ৰাইমাৰী হেল্থ চেণ্টাৰ, কমিউনিটি হেল্থ চেণ্টাৰ, আয়ুষ্মান আৰোগ্য মন্দিৰত যোৱা এই যিটো ব্যৱস্থা আছিল এইটো ভাল কৰাৰ চেষ্টা আমি কৰিছোঁ। আৰু তাৰ ফলত আজি আমি ক'ব খোজোঁ যে 99% আমাৰ হাস্পতালবোৰত নটিফাইড যিখিনি মেডিচিন আছে, ধৰক আয়ুষ্মান আৰোগ্য মন্দিৰত 30টা মেডিচিন থাকিব লাগিব, 30টা মেডিচিন আয়ুষ্মান আৰোগ্য মন্দিৰত আপোনালোকে পাব। PHCত 125 বিধ থাকিব লাগে, এইটো পাব। CHC সাব ডিভিজন এণ্ড ডিষ্ট্ৰিক্ট হস্পিটেলত 261 মেডিচিন থাকিব লাগে, এই মেডিচিন পাব। মেডিচিন নোপোৱা যিটো কথা বাৰে বাৰে আহি থাকে, যোৱা 2 মাহ আমি এক্সপেৰিমেণ্ট কৰি আছিলোঁ। আজি আমি আনুষ্ঠানিকভাৱে প্ৰেছ বাৰ্তা পাতিছোঁ, কিন্তু যোৱা 2 মাহ আমি ইয়াৰ ওপৰত ট্ৰায়েল এটা আমি চলাই ৰাখিছিলোঁ। আৰু এই ট্ৰায়েল চলোৱাৰ সময়ত আমি গম পালোঁ যে বহুতবাৰ ডক্টৰেও জেনেৰিক মেডিচিনৰ নাম নিলিখি ব্ৰেণ্ডেড মেডিচিনৰ নামটো লিখি দিয়ে। ব্ৰেণ্ডেড মেডিচিনৰ নাম লিখাৰ কাৰণে চৰকাৰে কোনো ব্ৰেণ্ডেড মেডিচিন নিকিনে, চৰকাৰে সদায় জেনেৰিক মেডিচিন কিনে। চৰকাৰে জেনেৰিক মেডিচিন কিনে আৰু জেনেৰিক মেডিচিনৰ বিভিন্ন ঔষধৰ নাম বিভিন্ন কোম্পানীয়ে বিভিন্ন নামেৰে এই মেডিচিনবোৰ বিক্ৰী কৰে। ধৰক জেনেৰিক নামটো হ'ল পেৰাচিটামল। এতিয়া পেৰাচিটামল এটা কোম্পানীয়ে ডলো বুলি বিক্ৰী কৰে, আন এটা কোম্পানীয়ে কি বুলি কৰে ক্ৰচিন বুলি কৰে, কোনোবাই কেলপল বুলি কৰে। চবে বুজি পাব এইবিলাক কমনলি ইউজ নাম, মানে মেডিচিন প্ৰেক্টিছ নকৰা মানুহক ক'ব পাৰিব যে পেৰাচিটামল কম্পজিশ্যন পেৰাচিটামল, জেনেৰিক মানে যিটো কম্পজিশ্যন আছে এইটো পেৰাচিটামল। কোনোবাই ডলো বুলি দিয়ে, কোনোবাই কেলপল বুলি দিয়ে, কোনোবাই
ক্ৰচিন বুলি দিয়ে সো এটা ডক্টৰে যদি ক্ৰচিন লিখি দিয়ে ফাৰ্মাচিষ্টে কৈ দিয়ে যে আমাৰ তাত একো মেডিচিন নাই বুলি কৈ দিয়ে পেচেণ্টজনে নাজানে যে এইটো জেনেৰিক হয় নে এইটো ব্ৰেণ্ডেড হয় সো আমি ইনসিষ্ট কৰি আছো যে ডক্টৰসকলে ব্ৰেণ্ডেড নাম লিখিব নালাগে জেনেৰিক মেডিচিনৰ নাম লিখিব লাগে আৰু তেখেতসকলে যদি কিবা পাইছে যে নতুন কিবা ঔষধ ওলাইছে ইয়ে যেটো আমাৰ ইসেনশিয়াল ড্ৰাগ লিষ্টত নাই তেখেতসকলে যদি জইণ্ট ডাইৰেক্টৰৰ মাধ্যমত আমাক জনায় আমাৰ যেটো কমিটি আছে এই কমিটিয়ে মীমাংসা কৰি যদি দৰকাৰী হয় ইসেনশিয়াল ড্ৰাগ লিষ্টটো আমি ৰিভিউ কৰোঁ এতিয়া 100% মেডিচিনৰ উপলব্ধতাৰ চেষ্টা আমি কৰিছো আজিৰ ডেটত 99% উপলব্ধতা আছে দুটা ডিস্ট্ৰিক্টত দুটা সাব সেন্টাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত তিনিচুকীয়া আৰু কোকৰাঝাৰ কাৰেক্ট কৰিছে সো এতিয়া বিভাগে ক'ব খোজে যে 100% তথাপি আমাৰ 99%হে কম 1% আমাৰ হাতত ৰাখিছো সো 99% উপলব্ধ আছে আৰু লগতে ইসেনশিয়াল ড্ৰাগ লিষ্টটো আমি সংবাদ মাধ্যমৰ জৰিয়তে পেপাৰৰ জৰিয়তে এডভাৰটাইজমেন্ট আকাৰে অসমৰ জনসাধাৰণক আমি জনাম যে কোনকেইটা মেডিচিন কোনটো চেণ্টাৰত উপলব্ধ থাকিব কিবা কাৰণত মেডিচিন যদি উপলব্ধ নাথাকে তেতিয়াহ'লে আমি হোৱাটছআপ নম্বৰ আমি এটা ইস্যু কৰি আছো এই হোৱাটছআপ নম্বৰৰ জৰিয়তে পাব্লিকে প্ৰেসক্ৰিপশন টু WhatsApp নম্বৰত পঠাব পাৰিব আৰু কোনটো মেডিচিন পোৱা নাই তাক লিখি দিলে কোন মানে কোনটো চেণ্টাৰৰ পৰা এই প্ৰেসক্ৰিপশন জেনাৰেট হৈছে কোনটো মেডিচিন নাই বুলি কৈছে তাৰ ওপৰত আমি ব্যৱস্থা লওঁ আৰু ইয়াৰ জৰিয়তে অসমৰ জনসাধাৰণক যিসকলে চৰকাৰী হস্পিটেলত চিকিৎসা ল'বলৈ আহে 100% ঔষধ উপলব্ধ কৰোৱা এটা ব্যৱস্থা আমি হাতত লৈছো নম্বৰটো হ'ব 9864541430 আকৌ কৈ দি আছো WhatsApp নম্বৰটো হ'ব 9864541430 মুখাৰপা ইমানে আছিল যে 100% মেডিচিনৰ স্বাস্থ্য বিভাগৰ প্ৰত্যেকটো হস্পিটেলত উপলব্ধতা আৰু যদি উপলব্ধতা নাই পেচেণ্টে প্ৰেসক্ৰিপশনটো WhatsApp যোগে আমাক জনালে আমি কিয় হ'ল সঁচাকৈ মেডিচিন উপলব্ধ নাই নে আমাৰ ডক্টৰজনে জেনেৰিক নামটো নেলিখি ব্ৰেণ্ডেড মেডিচিনৰ নাম লিখি দিলে যে জেনেৰিকে লিখিলে আমাৰ ইণ্ডিয়ান লিষ্টত নাই এইটো চাবৰ কাৰণে যোৱা 2 মাহ প্ৰক্ৰিয়াটো চলি আছিলে আৰম্ভণিত মানে 2 মাহ আগত যেতিয়া আমি আৰম্ভ কৰিছিলোঁ কিছু আহিছিলে লাহে ধীৰে আশা কম হৈ গ'ল আমিও ভাবোঁ যে এটা ভাল ব্যৱস্থা হৈছে কাৰণে আজি প্ৰেছ যোগেদি অসমৰ ৰাইজক আমি জনাইছোঁ অহাকালিৰ পৰা WhatsApp যদি আহে আমি 15 দিন পিছত আকৌ প্ৰেছ বাৰ্তা কৰি জনাম যে কিমান WhatsApp আহিলে আৰু কি সিদ্ধান্ত ল'লো আপোনালোকে এই সংক্ৰান্তত যদি কিবা জানিব খোজে ক'ব পাৰিব আমাৰ বিভাগৰ তৰফৰ পৰা NHM আপোনালোকক ইসেনশিয়াল ড্ৰাগ কি আছে আৰু কোনটো চেণ্টাৰত কোনটো উপলব্ধ থাকিব প্ৰেছ বাৰ্তাৰ পিছত WhatsAppত আপোনালোকে ল'ব তেখেতে দিব এই সংক্ৰান্তত যদি কিবা প্ৰশ্ন আছে কৰিব ওপৰৰ লিষ্টখন দিব আমাতে থাকে তাৰ সন্মুখত আইনদাৰ ব্যৱস্থা কৰিব লাগিব কি কি ঔষধ উপলব্ধ হ'ব প্ৰত্যেকটো হস্পিটেলত ইডিএল লিষ্ট মানে থাকিব এইটো ধুনীয়াকৈ তাত লেখাই থাকে গোটেই হস্পিটেলবোৰত ইডিএল লিষ্ট লেখা থাকিব মানে বৰ্ডত লগোৱা থাকিব আৰু লগতে ঔষধ যদি নাপায় WhatsApp নম্বৰো ফাৰ্মাচিষ্টৰ উইণ্ডোৰ সন্মুখত ধুনীয়াকৈ 3x2 বা 4x2 এটা বোর্ড বনাই ফ্লেক্স বোর্ড বনাই তাত ধুনীয়াকৈ লগাই ৰাখিব লাগে সো মেডিচিন নাপালে বহুত সেৱা কৰিব
এইটো অকল মেডিচিনৰ কাৰণে ৰাখিছোঁ কমপ্লেইন যদি আমি আৰম্ভ কৰোঁ তেতিয়া ইমান কমপ্লেইন আহিব যে আচল যিটো এটা এটাকে ধৰি আছোঁ এটা এটা কাম ধৰি তাক নিষ্পত্তি কৰাৰ চেষ্টা কৰিছোঁ প্ৰথম আপোনালোকেও বহুত মানে কৈছে যে মেডিচিন নাই মেডিচিন নাপাওঁ বুলি যদিও আমি বহুত বৃহৎ পৰিমাণৰ মেডিচিন কিনো কিন্তু তাৰপিছতো যেতিয়া প্ৰব্লেমবোৰ আহে মই ভাবিলোঁ যে এটা এটা সমস্যা কিন্তু ডাঙৰ সমস্যা ইয়াৰ নিষ্পত্তি কৰোঁ ইয়াৰ দ্বাৰা তিনিটা কাম হ'ব প্ৰথম মেডিচিনৰ উপলব্ধতাটো 100% আমি ঠিৰাং কৰিব পাৰিম 1 নম্বৰ 2 নম্বৰ মেডিচিন এক্সপায়াৰী হৈছিলে এইটো যেতিয়া চিষ্টেম আমি বনাইছোঁ যিমান ষ্টক কনজাম্পশ্যন হ'ব ধৰক 1 মাহত 100টা মানে টেবলেট ল'লে বা 100টা বটল ল'লে 100টা বটলে আমি সাপ্লাই কৰিম আগত আছিল কি যে মাহত যিমান কোটা থাকে কোটাবিলাক দি থাকে সো মেডিচিনো কেতিয়াবা এক্সপায়াৰী হৈছে মই ভাবোঁ যে এক্সপায়াৰী মেডিচিনৰ পৰিমাণৰ সংখ্যা কমি আহিব মানে এটা কথা হ'ব পাৰে তেওঁলোকৰ ষ্টক নাই তেওঁলোকে যে ক'ব পাৰে যে ফাৰ্মাচীতে আছে কিন্তু ষ্টক নাই বা যিটো শেষ হৈ গ'ল এতিয়া আমি কেনেকৈ কৰা হ'ব এতিয়া মই ক'লোঁ আপোনাক যে 100% উপলব্ধতা ছাপ্লাই চেইন মেনেজমেণ্ট ডিষ্ট্ৰিক্ট হস্পিটেলৰ পৰা PHC, CHC, প্ৰাইমাৰী হেল্থ চেণ্টাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত মেডিচিন যোৱাৰ যিটো প্ৰক্ৰিয়া এইটো আমি ভাল কৰিছোঁ এতিয়া মেডিচিন নাই বুলি কোনো ক'ব নোৱাৰে মেডিচিন নাই বুলি যদি কয় তেতিয়া ৰেছপন্সিবল ষ্ট'ৰ ইনচাৰ্জ ডিষ্ট্ৰিক্টত যোন আছে তেখেতৰ দায়িত্ব মেডিকেল কলেজৰ ভিতৰত যিবিলাক ফাৰ্মাচী থাকে চেণ্ট্ৰেল ফাৰ্মাচী ইনডোৰ ফাৰ্মাচী বা ইমাৰ্জেঞ্চি সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ এই বিষয়টো হ'ব নেকি চব মেডিকেল কলেজ মোৰ বিভাগৰ আওতাত নাহে কিন্তু মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট আছে MBRD তেখেতৰ আওতাত আছে কিন্তু মেডিকেল কলেজত মেডিচিন ছাপ্লাই কৰাৰ দায়িত্ব আসাম AMSCL আছে ASCML এই দায়িত্বটো পালন কৰে মেডিকেল কলেজৰ ক্ষেত্ৰত এই ঔষধৰ সংখ্যা 352টা আছে আৰু স্পেচিয়েল যদি কিবা আছে ড্ৰাগছ আছে তেওঁলোকৰ 69 ড্ৰাগছ মেডিকেল কলেজত স্পেচিয়েলিটি মেডিচিন আমি এক্সট্ৰাকে দিওঁ তাৰো লিষ্টটো আপোনালোকে পাব এতিয়া মেডিকেল কলেজত ফাৰ্মেচি মই ইমান তালৈ মই যোৱা নাই আমাৰ বিভাগৰ আওতাত যিখিনি ইনষ্টিটিউট আছে ডিষ্ট্ৰিক্ট হস্পিটেলৰ তাত তলত ইনষ্টিটিউটখিনি তাতে মেডিচিনৰ উপলব্ধতা 100% কৰাৰ আমি চেষ্টা কৰি আছোঁ মেডিকেল কলেজতো ইডিয়েল লিষ্ট যিটো আছে এই মেডিচিনবোৰ 100% উপলব্ধ থাকিব তাৰ ব্যৱস্থা আমি কৰিছোঁ আপোনাক এটা কথা দৃষ্টিগোচৰ কৰা যদিও আপোনাৰ বিভাগত নকৰে বুলি কৈছে GMCHত আমি দেখিছোঁ যে তাত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ আছে বা অমৃত ফাৰ্মাচী আছে বিভিন্ন আছে চৰকাৰী য'ত আচলতে ফাৰ্মাচী কিন্তু সেই যেতিয়া ৰোগী এজনৰ আত্মীয় যেতিয়া প্ৰেছক্ৰিপশ্যনখন লৈ আহে তেতিয়া ব্যক্তিগত ফাৰ্মাচী যিসমূহ লোক থাকে কিছুমান দালাল থাকে যিয়ে তেওঁলোকক টানি আজৰি লৈ যায় সেই চৰকাৰী ফাৰ্মাচীত তেওঁলোক গৈয়ে নাপায়গৈ এই কাৰবাৰটো GMCHৰ চৌহদত আমি দেখি আছোঁ লাহে লাহে এইবিলাকো কম একবাৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ ঠিক কৰি লওক এইখিনি যদি ঠিক হৈ যায় মোটামুটি মই ভাবোঁ যে 6,000 ইনষ্টিটিউটত মেডিচিন যদি উপলব্ধতাটো ভাল হৈ যায় এবাৰ তেতিয়া লাষ্টত 13টা 14টা মেডিকেল কলেজে বাচিব 6,000 যদি ঠিক কৰিব পাৰোঁ 14টাও ঠিক হৈ যাব মন্ত্ৰী মহোদয় আপুনি যিটো ক'লে 8 মাহ হ'ল আপোনাৰ স্বাস্থ্য বিভাগত যে আগতে কিয় নাপাইছিল আপুনি ধৰক 8 মাহত কিয় কি পালে ৰিজন কি পালে যে কিহৰ কাৰণে মেডিচিন শৰ্টেজ হয় কিহৰ কাৰণে নাপাইছিল বুলি মই ক'ব খোজা নাই হয় আপুনি সেইটো আপুনি এনালিচিছ কৰিলে যে আগত পোৱা নাছিল আপুনি কি কৰিলে আমি নতুন একো কৰা নাই মই সেইটো কোৱা নাই ৰিজনটো কি কিহৰ কাৰণে মানে সাপ্লাই চেইন মেনেজমেণ্ট আমি অলপ ভাল কৰিছোঁ বস্তুটো আমি টেকনলজি অলপ আনিছোঁ যে আগত ৰেজিষ্টাৰবোৰ মেনুৱেল আছিলে এতিয়া ডেইলি কিমান কনজাম্পশ্যন কোনটো ফাৰ্মেচিত হৈ আছে এইটো অনলাইন জনাব লাগে চ' ষ্টক কিমান আছে কনজাম্পশ্যন কিমান আছে আমি ডেইলি বেচিছত যেতিয়া গম পাই থাকোঁ 15 দিন 20 দিন 25 দিনৰ মূৰে মূৰে আমি মেডিচিনবোৰ ছাপ্লাই কৰি থাকোঁ আমি কেইমাহৰ ষ্টক 2 মাহৰ ষ্টক দিওঁ 2 মাহৰ ষ্টক আমি দিওঁ আৰু প্ৰত্যেক মাহত আমি কৰোঁ কি স্টেপছ ল'লো এইটো দৰকাৰী নহয় স্টেপছ লোৱাৰ ফলত মেডিচিনৰ উপলব্ধতা মানে ভাল হৈছে বা 100% কৰাৰ চেষ্টা কৰিছোঁ এইটোৱে মানে ৰিজাল্টটোহে ডাঙৰ কথা আমি কি কৰিছোঁ এইটো ডাঙৰ কথা নহয় ৰিজাল্টটোৱে ডাঙৰ কথা আপোনালোকে অলপ চকু ৰাখিব
জনাব যদি ক'ৰবাত তেনেকুৱা পায় ব্যক্তিগতভাৱেও জনাব সংবাদ মাধ্যমৰ জৰিয়তেও জনাব কিন্তু আমি চেষ্টা এটা হাতত লৈছোঁ From when will this cell number be active? It is active, madam. You can send the WhatsApp now also. আৰু এটা প্ৰসংগ সুধো HIV কেইবাখনো জিলাত আচলতে সংক্ৰমণ বৃদ্ধি পাইছে ড্ৰাগছ ইয়াৰ মূল কাৰণ বুলি ইতিমধ্যে প্ৰকাশো পাইছে আপোনালোকৰ বিভাগীয়ভাৱে কেনেকুৱা ধৰণে এই ক্ষেত্ৰত অকণমান সজাগতাই হওক বা বিভিন্ন ক্ষেত্ৰত কি ব্যৱস্থা লৈছে কিবা এইটো এটা চিন্তা লগা বিষয় আৰু যেতিয়া মই ৰিভিউ লওঁ AIDS Control Society এই ৰিভিউবোৰ যেতিয়া লোৱা যায় এই মনটো ভাল নালাগে কাৰণ এইটোতো এই বেমাৰটো আমি নিজেই এই বেমাৰৰ চক্ৰত সোমাওঁ আমি যুৱ প্ৰজন্ম ল'ৰা ছোৱালীয়ে ড্ৰাগছৰ কাৰণে হওক বা আননেচুৰেল ছেক্সৰ কাৰণে হওক এইডছৰ চিকাৰ হৈ আছে আৰু মই ভাবোঁ যে আপুনি যিটো কৈছে বাঢ়িছেতো ঠিকেই আৰু বিভাগে ইয়াৰ ওপৰত ব্যৱস্থাও লৈ আছে কিন্তু সমাজে অলপ চিন্তা কৰিব লাগিব অকল চব দায়িত্বটো যে চৰকাৰৰ ওপৰত এৰি দিয়াটো এইটো উচিত নহয় স্বাস্থ্যটো ব্যক্তিগত এটা বিষয় মানুহৰ স্বাস্থ্যটো মানুহৰ ব্যক্তিগত এটা বিষয় কাৰো বাহিৰা ব্যক্তিৰ কোনো ইণ্টাৰফাৰেঞ্চ হ'ব নোৱাৰে আমি যেতিয়া বেমাৰ হওঁ ডক্টৰৰ তাত যাওঁ কিন্তু বেমাৰ নহ'লেতো কোনো ডক্টৰৰ তাত নাযায় এই ড্ৰাগছ জাতীয় বস্তু নিচা জাতীয় বস্তুৰ পৰা যদি আমি আঁতৰত নাথাকোঁ সমাজো বেয়া হয় ঘৰ সংসাৰখন বেয়া হয় মা দেউতাৰ জীৱনটো বহুত কষ্টকৰ হৈ পৰে মোৰ তাত বহুত মানে মা দেউতাকৰ ফোন আহে যে দাদা অলপ হেল্প কৰি দিয়ক হেল্পটো আমি ৰিহেবিলিটেশ্যন আৰু ড্ৰাগছৰ বাহিৰত আমাৰ হাতত কোনো হেল্প নাই সেইকাৰণে সমাজে অলপ সচেতন হৈ ইয়াৰ ওপৰত অলপ চকু ৰখাটো মই ভাবোঁ যে প্ৰয়োজন আছে আৰু পুলিচে যিমান কঠোৰ ব্যৱস্থা ল'ব লাগে যোৱা 5 বছৰতো আপোনালোকে দেখিছে যে পুলিচে বহুত কঠোৰ ব্যৱস্থা লৈ আছে ডেইলি আমি ছ'চিয়েল মিডিয়াত পাই আছোঁ পুলিচে ড্ৰাগছ ধৰি আছে তাৰপিছত এই দুষ্ট মানে মানুহৰ চিন্তাধাৰা পৰিৱৰ্তন হোৱা নাই তেওঁলোকে মানে চেষ্টা চলাই আৰু এটা বেলেগ GMCHৰ যিটো ঘটনা হ'ল সেই পিছত চৰকাৰী স্বাস্থ্য ব্যৱস্থাৰ প্ৰতি বহুতো প্ৰশ্ন উত্থাপন হৈছে বহুতে নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰি আছে বিভিন্ন চিকিৎসালয়ত ভাল চিকিৎসা নাপায় মানুহৰ মৃত্যুৰ কাৰণ সেই ধৰণৰ ঘটনা কিন্তু যি ধৰণে হ'ব লাগিছিলে নিয়ন্ত্ৰণ হোৱা নাই কাৰণ কি হৈ আছে কি নাই হোৱা আপুনি কি দেখিছে কেনেকুৱা একশ্যন ল'ব এই বিষয়বিলাক মই ক'লো যে মেডিকেল কলেজ নাই মই সেই বিষয়টো কোৱা নাই তাৰ ভিত্তি কৰি স্বাস্থ্যমন্ত্ৰী হিচাপে এই ঘটনাটো য'তেই নহওক গুৱাহাটী মেডিকেল কলেজে হওক ডিব্ৰুগড় মেডিকেল কলেজে হওক কিংবা CHC হওক যিকোনো হস্পিটেলত হওক এই ঘটনাবোৰটো আমাক মনত বহুত কষ্ট দিয়ে অকল কষ্টই নহয় কেতিয়াবা কেতিয়াবা আমি ভাবোঁ যে ক'ৰবাত হ'ব নলগা কামটো হৈছে নেকি আৰু ছ'চিয়েল মিডিয়াৰ মাধ্যমত আজিকালি কথাবিলাক প্ৰকাশ পাই থাকে স্বাস্থ্য বিভাগ অকল এডমিনিষ্ট্ৰেটিভ চিষ্টেমত চলিব নালাগে প্ৰশাসনিক ব্যৱস্থা স্বাস্থ্য বিভাগে মানে প্ৰশাসনিক ব্যৱস্থা নহয় স্বাস্থ্য বিভাগটো মানুহৰ তাত ইমোশ্যন বোলা বস্তুটো অলপ থাকিব লাগিব আৱেগ বোলা বস্তুটো অলপ থাকিব লাগিব তাত মানুহৰ প্ৰতি মানুহৰ জীৱনৰ প্ৰতি দায়বদ্ধতা অলপ থাকিব লাগিব PWD ডিপাৰ্টমেণ্ট নহয় যে ৰাস্তা বনাব দলং বনাব বিল্ডিং বনাব মানুহৰ জীৱনৰ লগত যিটো ডিপাৰ্টমেণ্টৰ সম্পৰ্ক আছে তাত আমি সংবেদনশীল হ'ব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মচাৰী বিষয়া চিকিৎসকসকলৰ লগত যেতিয়া আমি কথা পাতোঁ মই কওঁ যে আমি সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু আমাৰ সংবেদনা অলপ হ'লেও কষ্টত থকা মানুহৰ লগত থাকিব লাগে লাহে লাহে ব্যৱস্থাবোৰ ভাল হৈছে একেবাৰে তেনেকুৱা মই ক'ব খোজা নাই আজি বহুত ডক্টৰ জোনাই কওক আপোনাৰ বীৰ সিং জুৰুৱা কওক চাউথ চালমাৰা কওক তেখেতসকলে তাত যায় বহুত কষ্টত থাকিও ৰাইজক সেৱা আগবঢ়াই আছে চ' জেনেৰেলাইজ কৰাটো উচিত নহয় দুই এটা ইনচিডেণ্ট হওক দুখিত ইনচিডেণ্ট হ'ব নালাগে
কিন্তু ইয়াৰ লগত গোটেই চিকিৎসক মানে সকলক আমি দোষী কৰিব নালাগে। তেখেতসকলে বহুত দূৰ দূৰণি অঞ্চলত থাকি ৰাইজক সেৱা আগবঢ়াইছে, নহ'লে ৬,০০০ চেণ্টাৰ কেনেকৈ চলিব? আৰু এই ৬,০০০ চেণ্টাৰটোতো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত নাই। আজি পাহাৰীয়া অঞ্চল আছে, আজি চৰ আছে, দূৰ দূৰণিৰ অঞ্চল আছে। আজি যেতিয়া মেলেৰিয়া আউটব্ৰেক হয় ইণ্ডো ভূটান বৰ্ডাৰত, তাতেও ডক্টৰে যাই থাকে। গোটেই ব্যৱস্থাটো সমাজৰূপী, সমাজৰ লগত মিলি স্বাস্থ্য বিভাগে কাম কৰাৰ যিটো পৰিকল্পনা, এই পৰিকল্পনা লাহে লাহে আমি ভালৰ ফালে লৈ যাব পাৰিম বুলি মই আশা ৰাখিছোঁ। চিকিৎসকৰ উপলব্ধটো মানে সকলো ডিষ্ট্ৰিক্টতে PHC, CHC বা ডিষ্ট্ৰিক্ট হস্পিটেল সকলোতে চিকিৎসক আছেনে পৰ্যাপ্ত পৰিমাণে? আজিৰ পৰা 5 বছৰ 6 বছৰ আগত প্ৰায় 700 চিকিৎসক আমি পাইছিলোঁ, MBBS ডক্টৰ আমি পাইছিলোঁ। এতিয়া এই সংখ্যাটো 1600 হ'ল। অসমত যেনেকৈ মেডিকেল কলেজ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী থাকোঁতে আৰু মুখ্যমন্ত্ৰী হিচাপেও প্ৰত্যেক বছৰ এটা মেডিকেল কলেজ আৰম্ভ হৈ আছে, তাৰ ফলত MBBS ডক্টৰ পোৱাৰ হাৰ আমাৰ বহুত বৃদ্ধি হ'ল। আৰু মই ভাবোঁ যে অহা বছৰ যেতিয়া যিটো বেচ আহিব, তাৰপিছত MBBS ডক্টৰৰ নাটনি বিভাগত নোহোৱা হ'ব। কিন্তু স্পেচিয়েলিষ্ট ডক্টৰো এতিয়াও অভাৱ হৈ আছে। এনিস্থেচিয়া ডক্টৰ আমি 36 জন পাওঁ, 36। আৰু এনিস্থেচিয়া ডক্টৰ নহ'লে আপুনি চাৰ্জাৰী কৰিব নোৱাৰে। যিকোনো চাৰ্জাৰী কৰিব হ'লে এনিস্থেচিয়া ডক্টৰ লাগিব। ICU ইউনিট চলাব হ'লে এনিস্থেচিয়া ডক্টৰ লাগিব। এতিয়া 36 এনিস্থেচিয়া ডক্টৰৰ ভিতৰত 14খন মেডিকেল কলেজত আধা এনিস্থেচিয়া ডক্টৰ যায়। বিভাগত তাত আহে আধা 15জন 18জন ডক্টৰ আমি কিবাকে পাওঁ। তাত আমাৰ C সেকশন চলাব লাগে, সিজাৰিয়ান সেকশন চলাব লাগে, বিভিন্ন হস্পিটেলত য'ত এনিস্থেচিয়া ডক্টৰ নাই দিব লাগে। চ' স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱ আছে। এই অভাৱটো বহুত সোনকালে পূৰণ হ'ব বুলি মই নাভাবোঁ। কিন্তু তথাপিও আগতকৈ স্থিতি বহুত ভাল হৈছে। যোৱা 2 মাহত 9টা নতুন সিজাৰিয়ান সেকশন অসমত দুৰ্গম স্থানবোৰত আমি আৰম্ভ কৰিব পাৰিছোঁ। বীৰসিং যোৰহাট এটা, চাউথ চালমাৰাত আমি কৰিলোঁ। তাৰপিছত আপোনাৰ মাণ্ডিয়া মডেল হস্পিটেল, আজিলৈ তাত মানে সিজাৰিয়ান সেকশন হোৱা নাছিল, তাত আমি আৰম্ভ কৰিলোঁ। বিজনীত আমি আৰম্ভ কৰিলোঁ। কাছাৰত ছোটা মাণ্ডা মডেল হস্পিটেল, তাত আমি আৰম্ভ কৰিলোঁ। কাৰ্বি আংলঙত ফুলনি মডেল হস্পিটেলত আমি আৰম্ভ কৰিলোঁ। সাউথ চালমাৰাত হাতীচিং মাৰি প্ৰথম সিজাৰিয়ান হ'ল। তাত ইমান বছৰ 70 বছৰে সিজাৰিয়ান হোৱা নাছিল, প্ৰথম হ'ল। এনেকুৱা বহুত অঞ্চল আছে য'ত আজিলৈ কোনোদিন সিজাৰিয়ান সেকশন হোৱা নাছিল। গৰ্ভৱতী মহিলাই যদি সিজাৰিয়ান বাচ্চা জন্ম দিব লাগে, ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লগা হৈছিল, মেডিকেল কলেজত যাব লগা হৈছিল। আৰু তাৰ কাৰণে মেডিকেল কলেজত মাতৃ আৰু শিশু যিটো ব্যৱস্থা চিকিৎসা, তাৰ ওপৰত প্ৰেচাৰটো যথেষ্ট বেছি আছিলে। তামোলপুৰত আমি আৰম্ভ কৰিলোঁ, ধেমাজিত জনাইত আমি আৰম্ভ কৰিলোঁ, মৰিগাঁৱত নখলা মডেল হস্পিটেলত আমি আৰম্ভ কৰিলোঁ, লখিমপুৰত লালুকত আমি আৰম্ভ কৰিলোঁ, যোৰহাটত নৰবেৰাত আমি আৰম্ভ কৰিলোঁ। এই 9খন আমি আৰম্ভ কৰিলোঁ, 10খনে হ'ল ইয়াতলৈ। আৰু লগতে আহা টোটেল 44 88 এতিয়া অসমত বৰ্তমান 88 FRU অৰ্থাৎ সিজাৰিয়ান সেকশনৰ ব্যৱস্থা ইনক্লুডিং ডিষ্ট্ৰিক্ট হস্পিটেল আমাৰ হাতত আছে। আৰু আমি ভাবোঁ যে এই বছৰ 2025ৰ ভিতৰত 88 to 100 কৰিবৰ কাৰণে আমি পুৰা চেষ্টা চলাই ৰাখিছোঁ। আৰু 88 মানে 100টা FRU হোৱাটো অসমৰ নিচিনা ৰাজ্যৰ কাৰণে এক ডাঙৰ সফলতা বুলি মই ধাৰ্য কৰিম। 4খন অহা মাহত আৰম্ভ কৰিম আৰু
অবজেক্টিভটো মই ক'লো 100টা এফআৰইউ মুখ্যমন্ত্ৰী ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী থাকোঁতেও সপোন আছিলে লাহে লাহে বাঢ়ি গৈ আছিলে কিন্তু এতিয়া ডক্টৰৰ উপলব্ধতা হোৱাৰ কাৰণে আৰু স্পেচিয়েলিষ্ট ডক্টৰকো আমিও ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে অলপ দূৰ দূৰণি অঞ্চলত যায় চি ছেকশ্যনটো আৰম্ভ কৰক আৰু লগতে দুৰ্গম চে সুগম সুগম চে দুৰ্গম দুৰ্গম চে সুগম দুৰ্গম চে সুগম বুলি এটা আমি স্কিমো আৰম্ভ কৰিছোঁ যে দুৰ্গম স্থানত যদি যায় চিকিৎসকলক ক'লে যেতিয়া দায়িত্ব গ্ৰহণ কৰিব তেতিয়া তেখেতসকলক অলপ মাননীটো এক্সট্ৰাকৈ দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ। মন্ত্ৰীগৰাকী প্ৰশ্ন নহয় আপোনাৰ দৃষ্টি আকৰ্ষণৰ কথা থাকোঁ এতিয়া হাজো সমষ্টি মানে পুৰণি হাজো সমষ্টিৰ কলিতা বস্তিত এখন আদৰ্শ মডেল হস্পিটেল আছে কিন্তু তাত আপোনাৰ খালি 2জন ষ্টাফ যায় কোনো চিকিৎসক নাই সুন্দৰ ধুনীয়া বিল্ডিং তাত কিবা এটা ব্যৱস্থা কৰিব পাৰে কিন্তু কাৰণ যিহেতু তাত আপুনি জানে হয় গতিকে মানে বিল্ডিং ইজ গুড চব আছে খালি এম্বুলেঞ্চ 2খন থাকে আৰু 2জন ষ্টাফ থাকে 4 গ্ৰেডৰ মই ক'লো আপোনাক যে স্পেচিয়েলিষ্ট ডক্টৰৰ অভাৱৰ কাৰণে বহুত বস্তু অচল হৈ আছে এনেস্থেচিয়া যদি নাই তেতিয়া আপুনি চাৰ্জাৰী কৰিব সার্জারি যদি কৰিব পাৰে ইনপেশেন্ট কি হ'ব মাদাৰ এণ্ড চাইল্ড কেয়াৰৰ বাহিৰে নহয় যে এনেস্থেচিয়া লাগিব মাদাৰ এণ্ড চাইল্ড কেয়াৰৰ কাৰণে কি সিজাৰিয়ান হ'ব লাগিব তাত কিন্তু ইয়ে আছে কলিতা বস্তু যদি আপুনি আকৰ্ষণ কৰিছে আমি চাম কি আছে অলপ চাই দিম আমি এতিয়া মেপিং কৰি আছোঁ ডিজিটেল মেপিঙো আমি আৰম্ভ কৰিছোঁ আমাৰ চিন্তাটো ইয়ে হ'ল যে 25 কিলোমিটাৰৰ ভিতৰত সিজাৰিয়ান ছেকশ্যন এটা হ'ব লাগে বুলি তেনেকুৱা এটা চিন্তাৰ ওপৰত আমি কাম কৰি আছোঁ হৈছে বুলি কোৱা নাই কিন্তু লাহে লাহে আমি এই লাইনত গৈ আছোঁ যে জোনাইত হওক চিলাপথাৰত হওক দূৰ দূৰণি অঞ্চল ভিতৰুৱা অঞ্চলবোৰত হওক কিয় গুৱাহাটীত গৰ্ভৱতী মাতৃয়ে তেখেতসকলৰ তাত বহুত অপশ্যন আছে মংগলদৈত বহুত অপশ্যন আছে ডিষ্ট্ৰিক্ট হস্পিটেল আছে চিপাঝাৰত কি আছে কিন্তু দূৰ দূৰণি অঞ্চলত এই ব্যৱস্থাবোৰ ইমান সঠিক নহয় দূৰত কেনেকৈ দুৰ্গম স্থানবোৰত কেনেকৈ এই ফেচিলিটিবোৰ আমি দিব ওপৰত ব্যৱস্থা লৈ আছোঁ আৰু দিনবোৰত ভাল ভাল খবৰ আপোনালোকক স্যাৰ আমাৰ অসমত ডক্টৰ পেচেণ্ট ৰেচিঅ' কিমান বৰ্তমান জনাব নেকি 1:1000 বিভাগে জনাইছে মানে WHO ৰিকমেণ্ড যে দিছিল WHO ৰিকমেণ্ড কৰিছে তাত আপোনাৰ প্ৰথমে মানিছোঁ কিন্তু ডক্টৰটোতো লাগিব না কিমান আছে জনাব বৰ্তমান কিমান আছে অসমত 1 to 1000 one doctor is serving 1000 population of patient 1000 population আচ্ছা প্ৰবলেমটো সব স্ট্যান্ডার্ডটো সব ঠিক আছে কিন্তু স্ট্যান্ডার্ড বনোৱাৰ সময়ত ডক্টৰ উপলব্ধতাটো লাগিব মানে বেলেগ বিভাগে যেতিয়া নিযুক্তি খোলে তেখেতসকলৰ এটা সময়ত নিযুক্তি খোলে আৰু বন্ধ হৈ যায় পিছত নিযুক্তি নকৰে স্বাস্থ্য বিভাগত ডক্টৰৰ কাৰণে নিযুক্তি সদায় খোলা থাকে NHM মানে এক মাহৰ পিছত মাহ মানে প্ৰত্যেক 3 মাহতে আমি নিযুক্তিৰ কাৰণে ইয়ে খোলো এক বছৰৰ কম্পালসৰি ইয়েও আছে কি বুলি কয় কম্পালসন মানে পোস্টিং ৰুৰাল পোস্টিং এটা কম্পালসৰি আছে এইটোও কৰিব লাগে লাহে লাহে মেডিকেল কলেজৰ সংখ্যা আৰু মেডিকেল কলেজৰ পৰা ওলোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ পৰিমাণ যেনেকৈ বৃদ্ধি পাই আছে মই ভাবোঁ যে MBBS ডক্টৰ অহা বছৰ আৰু স্পেচিয়েলিষ্ট অহা 5 বছৰ আমি উপলব্ধ কৰাব পাৰিম আৰু ফেচিলিটিবোৰ ৰাস্তা ঘাটো ভাল হৈছে চ' এতিয়া এমছ খোলাৰ পিছত এমছৰ 50 কিলোমিটাৰ ৰেডিয়াছত যিখিনি হস্পিটেল চৰকাৰী হস্পিটেল আছিল তাত মানে ৰোগীৰ সংখ্যাটো অলপ কমিব বুঝি পাইছেনে যে মেডিকেল কলেজ খোলাৰ লগে লগে লখিমপুৰ মেডিকেল কলেজ আৰম্ভ হ'ল আগত যিবিলাক পেচেণ্ট গুৱাহাটীলৈ আহিছিল বা তেজপুৰলৈ আহিছিলে মেডিকেল কলেজৰ কাৰণে এই পেচেণ্টবিলাক তাতে ৰৈ গ'ল চ' হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰো ডাইভাৰ্চিফাই হৈ আছে আৰু মই ভাবোঁ যে অহা দিনবোৰত বাকী ষ্টেণ্ডাৰ্ডবোৰ আমি মিট কৰিব পাৰিম আমাৰ MMR কম হৈছে IMMR কম হৈছে এইবিলাকো লাহে লাহে কমোৱাৰ চেষ্টা আমি কৰি আছোঁ চ' প্ৰত্যেকটো ষ্টেণ্ডাৰ্ড অকল ঔষধৰ উপলব্ধতাই নহয় মাতৃৰ মৃত্যু দৰ শিশুৰ মৃত্যু দৰ এইবিলাকো কমিছে আৰু প্ৰত্যেকটো জিলাত স্বাস্থ্য বিভাগৰ এজন আমাৰ এই বিভাগত কাম কৰি থকা ACS IS অফিচাৰবোৰ এতিয়া
দুটা তিনিটা জিলা মিলাই এজন অফিচাৰক আমি গাৰ্জেন অফিচাৰ হিচাপে দায়িত্ব লৈছোঁ যে এই জিলাত বিশেষ সমস্যা থাকিলে তেখেতসকলে নিজাববীয়াকৈ এইটো চাব, মাহত এদিন যাব জিলাত যাই গোটেই টুৰ এটা লৈ যদি কিবা সমস্যা থাকে আমাৰ ৰিভিউ মিটিঙত আমি